পুনৰ ভয়ংকৰ ভূঁইকঁপৰ জোকাৰণি 6.4 প্ৰাবল্যৰ ভূঁইকঁপৰ জোকাৰণিত কঁপি উঠিল টাইৱান আৰু নিশাই কঁপি উঠিল টাইৱান পুনৰ বৰ ভূঁইকঁপ আহিছে টাইৱানত লৈ আহিছো এই মুহূৰ্তৰ সেই খবৰ পুৱাই ভূঁইকঁপৰ জোকাৰণি 6.4 প্ৰাবল্যৰ জোকাৰণিত হাহাকাৰ আকৌ ভয়ংকৰ ভূঁইকঁপে জোকাৰি গৈছে 6.4 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পত হাহাকাৰ পৰিস্থিতি নিশা 12:17 কঁপি উঠিল টাইৱান ভয়ংকৰ ভূমিকম্পৰ পিছত ভাঙি পৰিল বৃহৎ বৃহৎ অট্টালিকা আৰু দলং 27 গৰাকী লোক গুৰুতৰভাৱে আহত হোৱাৰ প্ৰাথমিক খবৰ লাভ কৰা হৈছে এই ভূমিকম্পত টাইৱানৰ ইউজিঙৰ পৰা 12 কিলোমিটাৰ উত্তৰ দিশত ভূমিকম্পৰ অভিকেন্দ্ৰ আৰু উদ্ধাৰকাৰী দলে নিশাৰে পৰা অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান জনাই গৈছে এই মুহূৰ্তৰ খবৰ আকৌ ভয়ংকৰ ভূঁইকঁপৰ তীব্ৰ জোকাৰণি 6.4 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পত হাহাকাৰ পৰিস্থিতি মাজনিশা 12 বজাৰ পিছত কঁপি উঠিল টাইৱান ভয়ংকৰ ভূঁইকঁপৰ পিছত ভাঙি পৰিছে বৃহৎ বৃহৎ অট্টালিকা আৰু দলং আৰু এই বৰ ভূঁইকঁপত 27 গৰাকী লোক গুৰুতৰভাৱে আহত হোৱাৰ প্ৰাথমিক খবৰ লাভ কৰা হৈছে টাইৱানৰ ইউজিঙৰ পৰা 12 কিলোমিটাৰ উত্তৰ দিশত ভূমিকম্পৰ অভিকেন্দ্ৰ আৰু উদ্ধাৰকাৰী দলে নিশাৰে পৰা অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান পুনৰবাৰ জনাইছো এই খবৰ 6.4 প্ৰাবল্যৰ ভূমিকম্পত হাহাকাৰ আকৌ ভয়ংকৰ ভূমিকম্পৰ তীব্ৰ জোকাৰণি আৰু 6.4 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় মাজনিশা 12:17 কঁপি উঠিছে টাইৱান ভয়ংকৰ ভূমিকম্পৰ পিছতে ভাঙি পৰিছে বৃহৎ বৃহৎ অট্টালিকা আৰু দলং 27 গৰাকীকৈ লোক আহত হৈছে এই ভূমিকম্পত টাইৱানৰ ইউজিঙৰ পৰা 12 কিলোমিটাৰ উত্তৰ দিশে আছিল ইয়াৰ অভিকেন্দ্ৰ উদ্ধাৰকাৰী দলে নিশাৰে পৰা অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান